নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এছামিছৰ ক্লাছ 12ৰ কিছু আহিবলগীয়া কুৱেশ্যন। তেন্তে আহক আমি এই কুৱেশ্যনখিনি এবাৰ চাই লওঁ। এই কুৱেশ্যনখিনি আহিবলগীয়া কুৱেশ্যন 1 নম্বৰীয়া কুৱেশ্যন হ'ল কমেডি অফ এৰৰ্ছৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল? কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন? উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ এখন অনুবাদমূলক গ্ৰন্থৰ নাম লিখা। হস্তবিদ্যাৰ্ণৱ পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়? সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? শিলভদ্ৰৰ প্ৰকৃত নাম কি? শিলভদ্ৰৰ প্ৰকৃত নাম কি? লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? উপকল্প শব্দটোৰ অৰ্থ লিখা। তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ দিয়া। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 2টা কাৰণ লিখা। তাবেদাৰ আৰু ৰচনা শব্দৰ অৰ্থ লিখা। কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে? আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? হস্তবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? শ্ৰদ্ধেয়া দেয়ম অশ্ৰদ্ধেয়া অদেয়ম মানে কি? শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। এৰাবাটৰ সুৰ আৰু ডাক্তৰ বেজবৰুৱা কথাছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা। পানী মে মিন পিয়ামি মোক শুনত শুনত লাগে হাঁচি। খ কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। মগনিয়াৰ পাঠটিৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা। মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা। বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে? আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি চিঠি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? এমাদিমা শব্দৰ অৰ্থ কি? নলিনীবালা দেৱীক কি কবি বুলি জনা যায়? জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথমত ক'ত প্ৰকাশ হৈছিল? কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 5টা প্ৰশ্নৰ উত্তৰ দিয়া। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা 2খন কাব্যগ্ৰন্থৰ নাম লিখা। ষোড়শ বছৰ কি বুজাই লিখা। কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা 2বিধ সঁজুলিৰ নাম লিখা। উৰুলি আৰু ৰাগী শব্দ 2টাৰ অৰ্থ লিখা। নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। আকৌ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে। বোকাত জনমা মানুহ আজি আলোকলে উঠি আহে বেলি মুৱাই হাঁহে। বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? বিশ্ব সৈনিকৰ কবিতাটিত উল্লেখ থকা 3বিধ গছৰ নাম লিখা। কবিয়ে তেওঁৰ আৰাধ্যজনক ক'ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে বুজাই লিখা। নৱকান্ত বৰুৱা ৰচিত 3খন কবিতা পুথিৰ নাম লিখা।
ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা অহা? কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয়? সহজ অৰ্থত মূল্যবোধ মানে কি? মনোবিজ্ঞানে সকলো শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লয় আলোচনা কৰা। বীৰ পূজা সম্পৰ্কে চমুকৈ লিখা। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। অসমীয়া কাৰক বাচক বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা। প্ৰত্যয় কাক বোলে? কি কি? উদাহৰণসহ বুজাই লিখা। তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় হৈছে দেখুওৱা। ৰণুৱা, উজনি, সাধুতা, গাঁৱলীয়া, পোৱন, আওবাট, ৰোৱনী, খেতি। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। অজিন পাতকী, উৰুলি পোঙা, মুখ বজোৱা, কঁকালত টঙালি বন্ধা, গা টেঙা, ঘৰ ভাং, আউল্লাক, মূৰ পুলকা দিয়া। তলৰ যিকোনো এখন ৰচনা লিখা। তুমি ভাল পোৱা এখন গ্ৰন্থ। আধুনিক সমাজৰ ব্যাধি, ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ, অসমত সংঘটিত হোৱা কৃত্ৰিম বানপানীৰ ভয়াৱহতা।